গুড মৰ্ণিং বন্ধু বান্ধৱীসকল বহুতে মোক কমেণ্ট কৰি আছিলে মেছেঞ্জাৰত যে কাপ কেকৰ ৰেচিপিটো দিবা সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত কাপ কেকৰ ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ। প্ৰথমতে এয়া মই হাইড এণ্ড চিকৰ বিস্কুট লৈছোঁ। আপোনালোকে যেনেকৈ ধৰণৰ বিস্কুট ল'লেও হ'ব। আৰু এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাতে মই কিন্তু 2 চামুচ চেনি দিছিলোঁ। চেনি দিয়া সময়কণত কেমেৰাটো অফ হৈ থাকিলে। আৰু এতিয়া ইয়াত মই হাফ টিস্পুন মই বেকিং পাউডাৰ দিছোঁ আৰু 1 কাপ গাখীৰ দিছোঁ। ভালদৰে মিশ্ৰণটো মিক্স কৰি লৈছোঁ। তাতে 2 চামুচ মই বাটাৰ মেল্ট কৰি দিছোঁ। আপোনালোকে যদি বাটাৰ নাথাকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে আৰু নিদিলেও একো নাই। আৰু এইখিনিকে ভালদৰে মিশ্ৰণখিনি মিক্স কৰি আছোঁ আৰু ভালকৈ মিক্স কৰিব লাগিব যাতে একো লাম্পছ নাথাকে। আৰু এনেকৈ কফি কাপতে মই অকণমান তেল লগাই তাতে মই মিশ্ৰণখিনি দি দিছোঁ আৰু অকণমান ডেপ কৰি দিছোঁ। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰত অকণমান প্ৰি হিটৰ কাৰণে গৰম কৰি থৈছিলোঁ। তাতে মই এতিয়া দি দিলোঁ আৰু এয়া 15-20 মিনিটৰ পিছত আপোনাৰ কাপ কেকটো ৰেডি হৈ যাব। আৰু এনেকেই কাপ কেকখিনি মই বনাই ল'লোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিহেতু একেবাৰে সহজ পদ্ধতিৰে বনোৱা আৰু কম সময়ত বনোৱা আৰু ল'ৰা ছোৱালীও খায়